প্ৰিয় দৰ্শকসকল, 19 ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰৰ লাজাৰাছ আইলেণ্ডৰ সমীপত ইয়াকটোৰে ফুৰিবলৈ গৈ ভাৰত মহাসাগৰৰ বুকুত সাঁতুৰি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ চিৰকাললৈ হেৰাই গ'ল। তেওঁৰ অকাল বিয়োগ আমি মানি ল'ব পৰা নাই। তেওঁ আমাৰ প্ৰাণৰ শিল্পী। লক্ষ লক্ষ জনতাই তেওঁৰ মৃত্যুৰ বেদনা বুকুৱে বুকুৱে লৈ আস্ফালন কৰি ফুৰিছে। এই মৃত্যুৰ ন্যায় আমাক লাগিবই। যিজন শিল্পী সকলোৰে আদৰৰ, যিজন মানৱদৰ্দী শিল্পীয়ে জাতি, ধৰ্ম, ভাষা নেওচি সকলোকে আঁকোৱালি লৈছিল, সমস্যা জৰ্জৰিত হতাশগ্ৰস্ত সকলক বিপদৰ কালত সহায় হাত আগবঢ়াইছিল, সেইহেন শিল্পীগৰাকী মৰণ ক্ষণত কিমান অসহায়, কিমান অৱহেলিত হ'ল, সেয়া তেনেই বেদনাদায়ক। দৰ্শকসকল, অসম পুলিচৰ CID SIT গোটে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাখিল কৰা সকলো এজাহাৰ সামৰি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু তাৰ তদন্ত আগবঢ়াই নিছে। তদন্ত ক্ষীপ্ৰতাৰে আগবাঢ়িছে আমি শুনিছো। ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামধনু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, APS সন্দীপন গাৰ্গ তথা অমৃত প্ৰভা মহন্তকে ধৰি 5গৰাকীকৈ ব্যক্তি এই সন্দৰ্ভত কৰায়ত্ব কৰি সোধ-পোছ চলাইছে। দৰ্শকসকল, প্ৰয়োজনত CIDয়ে আন লোককো কাৰ্যালয়লৈ তলব কৰি সোধ-পোছ কৰি আছে। অবিভক্ত দিনটোত ছিংগাপুৰৰ ইয়াটখনত জুবিন গাৰ্গৰ সৈতে থকা প্ৰৱাসী 8জন ভাৰতীয়ক CIDয়ে তলব কৰিছিল যদিও বৰ্তমানে তেওঁলোকৰ এজনে CID কাৰ্যালয়ত উপস্থিত হৈছে। পৰিতাপৰ কথা যে চকুৰ পচাৰতে প্ৰাণৰ শিল্পীগৰাকীক হেৰাই যোৱা আজি CIDক ন্যায় বিচাৰৰ কাৰণে সহযোগিতা কৰিবলৈ তেওঁলোকৰ অৱকাশ নাই। আমি শুনিছো তদন্ত ক্ষীপ্ৰতাৰে চলিছে। ন্যায়ো আমাক লাগিবই। উদাত্ত কণ্ঠে সকলো চিঞৰি আছে জাষ্টিছ ফৰ জুবিন। আমাৰ আহ্বান, ৰাজনীতিৰ আচলত অমৰ শিল্পীগৰাকীক সামৰি নলয় সকলোৱে আমি একেলগে তেখেতক বিশ্ববিশ্ৰুত শিল্পী হিচাপে প্ৰতিষ্ঠা কৰা আহক। দৰ্শকসকল, শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ বাবে তদন্ত নিখুঁত আৰু খটখটীয়া হ'ব লাগিব। কিন্তু ছিংগাপুৰৰ সৈতে ভাৰতৰ মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি থকাৰ পিছতো আজি কপতি ঘটনাস্থলী পৰিদৰ্শন CIDয়ে কৰিব নোৱাৰাটোহে আশ্চৰ্যজনক। ঘটনাস্থলী পৰিদৰ্শন অবিহনে কেতিয়াও তদন্ত সম্পূৰ্ণ হ'ব। ঘটনাস্থলী পৰিদৰ্শনত যথেষ্ট আৰু পৰ্যাপ্ত তথ্য উদ্ভাৱন কৰিব পাৰি, যিবোৰে নেকি তদন্তৰ সঠিক দিশত আগবঢ়াই নিয়াত সহায় কৰে। দৰ্শকসকল, এনেদৰে প্ৰস্তুত কৰা অভিযোগনামাৰে বিচাৰ প্ৰক্ৰিয়াত মহামান্য আদালত কি ধৰণে আশ্বস্ত হয়, ই নিশ্চয় লক্ষণীয় হ'ব। দৰ্শকসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ পালে নিশ্চয় জনাওক। ধন্যবাদ।